ধুবুৰীৰ গৌৰীপুৰত আটক এগৰাকী বাংলাদেশী যুৱক নিজ প্ৰেমিকাক পলুৱাই নিয়াৰ সময়তে ৰাইজে আটক কৰি গতাই দিলে গৌৰীপুৰ আৰক্ষীৰ হাতত। গৌৰীপুৰ দাউৰচৌকা অঞ্চলৰ এগৰাকী যুৱতীৰ সৈতে ফেচবুকৰ জৰিয়তে গঢ়ি উঠিছিল দুয়োৰে মাজত মধুৰ সম্পৰ্ক অৰ্থাৎ প্ৰেম আৰু পিছতে যুৱতীগৰাকীক পলুৱাই নিয়াৰ বাবে বাংলাদেশৰ পৰা আহি উপস্থিত হয় গৌৰীপুৰত। যুৱতীগৰাকীক পলুৱাই নিয়াৰ সময়তে প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে আৰু পিছে সোধপোছ কৰাৰ পিছত বাংলাদেশী বুলি পৰিচয় উলিয়াই যুৱকগৰাকীৰ। বাংলাদেশৰ ফুলগাজী ফেনী জিলাৰ পশ্চিম বসন্তপুৰৰ অঞ্চলৰ ঋত্তিম চন্দ্ৰ পাল বুলি পৰিচয় ওলাই পৰে। পিছে ৰাইজে গৌৰীপুৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক থানালৈ লৈ যায়। বৰ্তমান এই যুৱকজন গৌৰীপুৰ আৰক্ষীৰ জিম্মাত আছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় বিষয়। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। তোর বাড়ি কুটি? বাংলাদেশ। বাংলাদেশ কোন জায়গা? হ্যাঁ জোরে ক, জোরে আওয়াজ নাই পেটত। ফেনী। ফেনী ডিস্ট্রিক্ট? ডিস্ট্রিক্ট ফেনী। জায়গার নাম কি? হ্যাঁ জায়গার নাম কি? কোন জায়গাটার বাসস্থান? গাঁয়ের নাম? ফুলগাজিয়া। ফুলগাজিয়া বাংলাদেশী। মানে আমাৰ লগত ঘৰৰ ওচৰত অলপ হাল্লা চিল্লা হৈ আছিলে। তাৰপিছত মই ঘৰৰ পৰা ওলালোঁ। ওলাৰ পিছত চালোঁ যে এটা ল'ৰাই ছোৱালী পলাই লৈ আহিছে। ছোৱালীজনীৰ নাম নাজানো মই, তেওঁ বোলে দাচুকাৰ হয়। আৰু ল'ৰাজনী যে আছিলে আমাৰ গাঁৱৰ মানুহে আইডেণ্টিফাই কৰিলে তেওঁ বোলে বাংলাদেশী বুলি ক'লে। গাঁৱৰ মানুহে ক'লে যে বাংলাদেশী তেওঁ। তাৰপিছত তাৰ আই কাৰ্ডখন যে আছে, আই কাৰ্ডখনে চালে যে বাংলাদেশী বুলি। তাৰ নামটো আছিলে ঋত্তিক চন্দ্ৰ পাল। আমাৰ লগত আই কাৰ্ডখন পাইছোঁ বাংলাদেশী বুলি, এইটো হয়। তাৰপিছত আৰক্ষী আহিলে। আৰক্ষী আহি লৈ গ'লে আৰক্ষী থানালৈ আমাৰ গৌৰীপুৰ ষ্টেচনত।